তো SHG মোটিভেশ্যনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় ID লৈ পেলাই। ID নাম্বাৰ এটা অৰুণোদয় যাৰ যাৰ নাম আহিছে তেওঁলোকৰ এগেইনষ্ট এটা ID নাম্বাৰো দিয়া হৈছে। সেই ID নাম্বাৰটো আপোনালোকৰ ক'ত কামত লাগিব আজি সেইটো বিষয়ে আমি আলোচনা কৰিম। যেহেতু এতিয়া নতুন অৰুণোদয় লিষ্ট ওলাই গৈছে, বহুতৰ নাম আহিছে আৰু বহুতৰ নাম এতিয়ালৈকে অহা নাই। গতিকে যিসকলৰ নাম আহিছে সেই প্ৰতিগৰাকী নামৰ যিটো লিষ্ট ব্লকত বা পঞ্চায়তত আছে বা মিউনিচিপালিটি এৰিয়া ৱাৰ্ড কমিশ্যনাৰ বা বুথ প্ৰেচিডেণ্টৰ হাতত আছে, সেই লিষ্টৰ প্ৰতিগৰাকী মহিলাৰ নামৰ এগেইনষ্ট এটা ID নাম্বাৰ দিয়া হৈছে। ঠিক আছে, এটা ডাঙৰ এটা নাম্বাৰ লিষ্ট দিয়া হৈছে। সেই নাম্বাৰটো আপোনালোকৰ ৰাখিব লাগিব, কাৰণ এই নাম্বাৰটো লৈ পেলাই আপোনালোকে যি ইন্ধন গেছৰ কথা কৈ আছিলে সেই গেছৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিবলৈ লাগিব। গতিকে যোনে যোনে এই ID নাম্বাৰটো পাইছে তেওঁলোকে নিজে এইটো ভালকৈ ৰাখিব, আৰু যোনে পোৱা নাই তেওঁলোকে ব্লকত গৈ পেলাই বা পঞ্চায়তত, টাউন এৰিয়া মিউনিচিপালিটি বা ৱাৰ্ড কমিশ্যনাৰ ঘৰত গ'লে আপোনালোকৰ যি লিষ্ট আহিছে সেই লিষ্টটো চাব আৰু আপোনাৰ নামৰ এগেইনষ্টে যি নাম্বাৰটো আছে সেই নাম্বাৰটো লিখি ল'ব। সেইটোৱে আপোনালোকৰ ID নাম্বাৰ হয়, কাৰণ এই ID নাম্বাৰ এতিয়া আপোনালোকৰ বহুত কামত লাগিব। যিকোনো ক্ষেত্ৰতে এই ID নাম্বাৰটো বিচাৰিব পাৰে। গতিকে এই নাম্বাৰটো আপোনালোকে ভালকৈ লিখি পেলাই বা মোবাইলত লিখি ছেভ কৰি ল'ব। আৰু যেতিয়া আপোনালোকে এই ইন্ধন গেছৰ এপ্লাই কৰিব, যি 250 টকা ছাবচিডি দিম বুলি কৈছে, সেই 250 টকা ছাবচিডিৰ কাৰণে যি ফৰ্ম ফিল আপ কৰিব, সেই ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ এই ID নাম্বাৰটো লাগিব। গতিকে যদি আপোনালোকে পাইছে ভাল কথা, আৰু যদি পোৱা নাই তেন্তে আপোনালোকে আপোনালোকৰ ওচৰত যি আছে মিউনিচিপালিটি এৰিয়া হ'লে ৱাৰ্ড কমিশ্যনাৰ বা বুথ প্ৰেচিডেণ্ট, আৰু পঞ্চায়ত হ'লে পঞ্চায়ত অফিচ নহ'লে ব্লকৰ পৰা আপোনালোকে এই লিষ্টটো পাব আৰু নাম্বাৰটো আপোনালোকে ছেভ কৰি ল'ব। আৰু যাৰ যাৰ নাম এতিয়ালৈকে অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। এতিয়া বহুতো মানুহৰ নাম অহা বাকী আছে, আহিব। 17 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ গোটেই নামবিলাক আহি যাব, আৰু 17 ছেপ্টেম্বৰে আপোনালোকৰ টকাটো একাউণ্টত সোমাব। বহুতে সুধিছে যে আগৰ মাহৰ টকাটো পাব নেকি, আগষ্ট মাহৰ টকাটো তেনেকৈ একেলগে দিব নেকি? নহয়, আগষ্ট মাহৰ টকাটো আৰু নিদিয়ে। এতিয়া আপোনালোকে অকল 1250 টকাহে পাব ছেপ্টেম্বৰৰ 17 তাৰিখে। গতিকে যাৰ যাৰ আহিছে তেওঁলোকে চিন্তা কৰিব নালাগে, আৰু যাৰ অহা নাই তেওঁলোকেও চিন্তা কৰিব নালাগে, কাৰণ তেওঁলোকৰ নামো আহিব যদি ফৰ্ম ফুল হোৱা নাই বা যদি আপোনালোকৰ ঘৰত চাকৰিয়াল নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।